আৰ্টছৰ পৰা ক্লাছ 12 উত্তীৰ্ণ হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীয়ে যদি এইকেইটা কোৰ্চৰ ভিতৰত যিকোনো এটা কোৰ্চত এডমিশ্যন ল'ব পাৰে তেতিয়াহ'লে চাকৰি পোৱাটো 100% চিয়'ৰ হৈ যায় আৰু হাই চেলাৰী পোৱা যায়। ক্লাছ 12 উত্তীৰ্ণ হোৱাৰ পিছত আমাৰ মনত এটাই আহে, সেয়া হৈছে BA। কিন্তু আচল কথা ক'বলৈ গ'লে আজিকালি BA কমপ্লিট কৰাৰ পিছত চাকৰি পোৱাটো বহুত টান হৈ পৰিছে, কাৰণ আমাৰ সমাজত অকল BA পঢ়া ছাত্ৰ ছাত্ৰীহে আছে। বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা ধৰণৰ কোৰ্চৰ বিষয়ে নাজানে, যাৰ কাৰণে এইবোৰ কোৰ্চত কিন্তু বৰ্তমান ভেলু আছে। তাৰে প্ৰথমটো হৈছে ইণ্টিগ্ৰেটেড ল' অৰ্থাৎ BA LLB। ইয়াতে BA থাকিব, লগতে LLB কোৰ্চটো থাকিব। এই কোৰ্চৰ ডিউৰেশ্যন হৈছে 5 বছৰ আৰু এই কোৰ্চ কমপ্লিট কৰাৰ পিছত ছাত্ৰ ছাত্ৰীক ষ্টাৰ্টিং চেলাৰী দিব 5 পৰা 12 লাখ টকা, আৰু যেতিয়া চিনিয়ৰ হ'ব তেওঁলোকৰ চেলাৰী থাকিব 25 লাখৰ পৰা 50 লাখ। গতিকে যদি তোমালোকে ইণ্টাৰেষ্টেড এই ইণ্টিগ্ৰেটেড ল' কোৰ্চটো কৰিব পাৰা। তাৰপিছতো হৈছে বি ডিজাইন অৰ্থাৎ বেচেলৰ অফ ডিজাইন। এই কোৰ্চৰ কিন্তু বৰ্তমান বহুত ডিমাণ্ড। এই কোৰ্চৰ ডিউৰেশ্যন হৈছে মাত্ৰ 4 বছৰ। কমপ্লিট কৰাৰ পিছত ষ্টাৰ্টিং চেলাৰী থাকিব 6 পৰা 10 লাখ টকা, আৰু যেতিয়া চিনিয়ৰ হ'ব তেতিয়া 20 লাখৰ পৰা 35 লাখ হ'ব। তাৰ পিছৰ কোৰ্চটো হৈছে BA ইকনমিক্স। এই কোৰ্চৰ ডিউৰেশ্যন হৈছে 3 বছৰ। তেওঁলোকৰ ষ্টাৰ্টিং চেলাৰী থাকিব 5 লাখৰ পৰা 9 লাখ টকা, আৰু যেতিয়া চিনিয়ৰ হ'ব তেওঁলোকৰ চেলাৰী হ'ব 18 লাখৰ পৰা 30 লাখ। তাৰ পিছৰ কোৰ্চটো হৈছে BBA ফাইনেন্স মাৰ্কেটিং। এই কোৰ্চৰ কিন্তু বৰ্তমান বহুত ডিমাণ্ড হৈ আছে, কাৰণ আজিকালি মাৰ্কেটিং ফাইনেন্সৰ যুগ। গতিকে যদি ছাত্ৰ ছাত্ৰীয়ে BBA ফাইনেন্স মাৰ্কেটিং এই কোৰ্চটো কৰিব পাৰে তেতিয়াহ'লে চেলাৰী হ'ব 4 লাখৰ পৰা 8 লাখ, আৰু এইটো ষ্টাৰ্টিঙত দিব। আৰু যেতিয়া চিনিয়ৰ হ'ব তেওঁলোকৰ চেলাৰী হ'বগৈ 15 লাখৰ পৰা 25 লাখ। তাৰ পিছতো হৈছে ফৰেইন লেংগুৱেজ স্পেচিয়েলিষ্ট। এইটো 3 বছৰীয়া এটা কোৰ্চ, আৰু এই কোৰ্চ কৰাৰ পিছত পাৰ ইয়াৰ চেলাৰী হ'ব 5 লাখৰ পৰা 8 লাখ, আৰু চিনিয়ৰ হোৱাৰ পিছত চেলাৰী হ'ব 12 লাখৰ পৰা 20 লাখ। এতিয়া আহিছোঁ আৰু কি কি কোৰ্চ আছে ক্ৰিয়েটিভ আৰু ডিজিটেল মিডিয়া কোৰ্চ। তাৰে 1 নম্বৰ হৈছে BDES অৰ্থাৎ বেচেলৰ অফ, ইয়াতে ফেশ্বন আৰু প্ৰডাক্টৰ বিষয়ে শিকিব লাগিব। 4 বছৰৰ এটা কোৰ্চ হয়। ইয়াৰ ষ্টাৰ্টিং চেলাৰী হ'ব 4 পৰা 8 লাখ টকা পাৰ ইয়াৰ, আৰু যেতিয়া চিনিয়ৰ হ'ব তেওঁলোকৰ চেলাৰী হ'বগৈ 15 লাখৰ পৰা 25 লাখ পাৰ ইয়াৰ। তাৰ পিছতো হৈছে ডিজিটেল মাৰ্কেটিং। এইটো এডভান্স 1 পৰা 2 বছৰ পঢ়িলে কিন্তু চাকৰি পোৱাটো 100% চিয়'ৰ হৈ যায়। ইয়াতে চেলাৰী কিন্তু বহুত বেছি, মাত্ৰ 1 বছৰ নাইবা 2 বছৰ পঢ়িলেই ষ্টাৰ্টিং চেলাৰী হ'ব 4 পৰা 7 লাখ টকা। চিনিয়ৰ হৈ পৰিব তেতিয়া 18 পৰা 30 লাখ টকা তেওঁলোকৰ চেলাৰী হ'ব। আন এটা হৈছে মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজম। এই কোৰ্চৰ ডিউৰেশ্যন হৈছে 3 বছৰ। চেলাৰী তোমালোকে চাব পাৰিবা। আন এটা হৈছে হোটেল মেনেজমেণ্ট, 4 বছৰীয়া এটা কোৰ্চ। বেচেলৰ অফ ফাইন আৰ্টছ, এইটো 4 বছৰীয়া এটা কোৰ্চ। এই কোৰ্চ কৰাৰ পিছত 3.5 লাখৰ পৰা আৰম্ভ কৰি 5.5 লাখ ষ্টাৰ্টিং চেলাৰী হ'ব, আৰু যেতিয়া চিনিয়ৰ হ'ব তেওঁলোকৰ চেলাৰী হ'বগৈ 10 পৰা 15 লাখ টকা পাৰ ইয়াৰ। এতিয়া আহিছোঁ 3 নম্বৰ। 3 নম্বৰৰ প্ৰথমটো হৈছে চিভিল ছাৰ্ভিচ UPSC। যিকোনো এটা ডিগ্ৰী কৰিব লাগিব। ইয়াতে বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে BA কোৰ্চ কৰে। BA কোৰ্চ কৰাৰ পিছত এই চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপেৰেশ্যন ল'ব লাগে, আৰু ইয়াতে যদি ছিলেক্ট হ'ব পাৰে তেতিয়াহ'লে ষ্টাৰ্টিং চেলাৰী হ'ব 8 পৰা 10 লাখ টকা, আৰু এইটো ইনক্ৰিমেণ্ট হৈ থাকিব। ইয়াতে কিন্তু পাৱাৰ থাকিব, ষ্টেবিলিটি থাকিব, গভৰ্ণমেণ্টে ভাল এটা ফেচিলিটি প্ৰভাইড কৰিব। আন এটা হৈছে লিবাৰেল আৰ্টছ ডিগ্ৰী। এই কোৰ্চৰ ডিউৰেশ্যন হৈছে 3 পৰা 4 বছৰ। ষ্টাৰ্টিং চেলাৰী হ'ব 4 লাখৰ পৰা 7 লাখ টকা, আৰু এই চেলাৰী কিন্তু ইনক্ৰিমেণ্ট হৈ থাকিব। এতিয়া আহিছোঁ ইভেণ্ট মেনেজমেণ্ট কোৰ্চলৈ। এই কোৰ্চৰ ডিউৰেশ্যন হৈছে মাত্ৰ 3 বছৰ। এই কোৰ্চ কমপ্লিট কৰাৰ পিছত 3.5 লাখৰ পৰা আৰম্ভ কৰি 5 লাখ টকা ষ্টাৰ্টিং চেলাৰী থাকিব, আৰু তাৰ পিছতো হৈছে ক্লিনিকেল চাইক'লজি। এইটো এটা মেডিকেল কোৰ্চ হয়। এই কোৰ্চ কমপ্লিট কৰাৰ পিছত 4 পৰা 6 লাখ টকা ষ্টাৰ্টিং চেলাৰী থাকিব, আৰু ডিউৰেশ্যন হৈছে 5 পৰা 7 বছৰ।